মানুহে লাজ পায়, কিন্তু কোন মানুহে লাজ নাপায় জানানে? নিলাজ মানুহে কেতিয়াও লাজ নাপায়। আৰু ইলেকশ্যনৰ দুদিনৰ আগত মুখ্যমন্ত্ৰীয়ে এনেকুৱাকৈ লাজ পাইছে, আপোনালোকেতো দেখিলেই। তেওঁ খুব কৈ আছিলে নহয়, পেৰা বনাই দিম, পেৰা বনাই দিম। কিন্তু কি হ'ল, নিজেহে দেখোন পেৰা হৈ গ'ল। আৰু পৱন খেৰা খেৰা হৈয়ে থাকিলে, খেৰা খাৰা হৈ থাকিলে। আৰু যিজনক পেৰা মানে যোনে পেৰা বনাম বুলি কৈছিলে, তেওঁহে এতিয়া কি হৈ গ'ল, নিজে পেৰা বনি গ'ল। আৰু তাকেই কয়, মানুহে উফাইডাং মৰা কথা, লোকৰ কথা শুনি পেলাই যিকোনো কাম কৰিব নালাগে। কোনোবাই হয়তো উচতাই দিলে, তই এনেকুৱা কৰ তেনেকুৱা কৰ, হয়তো তেওঁ পত্নীগৰাকীকো তেনেকৈ উচতাই দিলে আৰু তাৰপিছত কেছ কৰিলে, নহয় জানো? ইয়াৰ আগতেও যি নেকি গৌৰৱ গগৈ সেই পাকিস্তান লিংকৰ কথা তেওঁক কোনে কৈছিলে? সেই কেছেট বেপাৰীয়ে কৈছিলে। সেই কেছেট বেপাৰী কথা মতে তেওঁ কিমান অপমান পাবলগীয়া হ'ল, কিমান লাজ পাবলগীয়া হ'ল চাওকচোন। তেওঁলোকে প্ৰকাশ নকৰে কাৰণেহে, কিন্তু প্ৰকাশ কাৰ আগত কৰিব? সেয়ে হয়তো মনে মনে সেই কেছেট বেপাৰীৰ ওচৰতে প্ৰকাশ কৰিব। কিন্তু এতিয়া সেই জনসাধাৰণৰ আগত তেওঁ কেনেকুৱা এটা ঠেকেচা খালে, আৰু খাইছেও খাইছে, সেইটো ঠেকেচাটো খাইছে বৰ্তমান এই আমাৰ খেৰা পেৰা লৈ পেলাই এইটোতো এটা একদম বৃহৎ ঠেকেচা খাইছে। আৰু সেই পেৰাৰ বুলিয়ে কৈছোঁ আৰু দেই, এই পৱন খেৰাৰ মানে যিজন অভিবক্তা, সেই অভিবক্তাজনক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু তেওঁ কি সুন্দৰকৈ মানে কথাখিনি কৈছে, বহুখিনি কৈছে, কিন্তু মই সিমানখিনি লগাই দিয়া নাই। মুঠতে মূল কথাখিনিহে মই লগাই দিছোঁ। আৰু সদায় মোৰ ভিডিঅ'ত মূল কথাখিনিহে মানে চেষ্টা কৰোঁ লগাবৰ কাৰণে দেই, আপোনালোকে বেয়া নাপাব। আৰু এইখন যে লৈছোঁ বৰ ঠাণ্ডা লাগিছে জানেনে? গতিকে ৰাতি ভিডিঅ'টো বনাইছোঁ, আৰু আমাৰ ইয়াত বহুত বৰষুণ, আৰু দিনটো তাতে মই কাম কৰি আছিলোঁ, আৰু তাৰ পৰা আহি পেলাই মই এই ভিডিঅ'টো মানে প্ৰস্তুত কৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই সেই অভিবক্তাজন, পৱন খেৰাৰ যিজন অভিবক্তা, তেওঁ সুন্দৰকৈ কথাখিনি কৈছে। আৰু সেই কথাখিনিকে মই আপোনালোকক, হয়তো যিসকলে শুনিছে তেওঁলোকে বাৰু চাব নালাগে, আৰু যিসকলে নাই শুনা তেওঁলোকে এইটো চাই লওক, কি সুন্দৰ খবৰ। গতিকে লোকৰ কথা, কিবা এটা কয় নহয়, লোকৰ কথা নুশুনিবা, বাটত নাঙল নাচাচিবা। আৰু মুখ্যমন্ত্ৰীয়ে কথা শুনি তেওঁ কিবা হৈ গ'ল। লোকৰ কথা শুনাৰ কাৰণে আচলতে তেওঁ অপমানিত হ'বলগীয়া হৈছে। আৰু আপোনালোকে চাই লওক। খেৰাক আমি পেৰা কৰি দিম, পৱন খেৰাক আমি জেলৰ ভাত খুৱাম। হু ইজ হিমন্ত বিশ্ব শৰ্মা টু চে অল দিছ থিংছ? জুডিচিয়াৰী ইজ নট আণ্ডাৰ হিজ কণ্ট্ৰল। এইবিলাক কথা কৈ তেওঁ নিজে কিয় এটা ভুল পৰিচয় দি আছে? পোনপ্ৰথমে মই আপোনালোকৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰিম যে মই পৱন খেৰাৰ অধিবক্তা হিচাপে মই যথেষ্ট মানে আনন্দ পাইছোঁ যে তেখেতে যে বেইলটো পালে। একচুৱেলি সঁচাকৈ ক'বলৈ গ'লে অৰ্ডাৰটো এই জাষ্ট মোৰ হাতত পৰিছে, মই বিতংভাৱে পঢ়া নাই। কিন্তু হোৱাট ইজ এভিডেণ্ট ইজ উচ্চতম ন্যায়ালয়ে আমাৰ গুৱাহাটী হাইকোৰ্টৰ যিটো এপ্ৰ'চ আছিলে ৱাইল ডিলিং উইথ দি বেইল পেটিশ্যন, সেইটো শুদ্ধ বুলি ভবা নাই, সেইকাৰণে বেইলটো দিছে। এতিয়া চাওক, বেইল যেতিয়া দিয়ে তেতিয়া এজন আসামীয়ে তেওঁ প্ৰকৃততে সেই মানে অফেন্সটো কৰিছে নাই সেইটো নাচায়। প্ৰাইমেৰীলি এইটো চাই যিজন মানুহক বেইল দিয়ে তেওঁ বেইলটো লৈ পলাই যাব নেকি, বা তেওঁ সাক্ষীবাদীক কিবা ইনফ্লুৱেঞ্চ কৰিব নেকি, এনেকুৱা ধৰণৰ কনচিডাৰেশ্যনবিলাকহে বেইলৰ ক্ষেত্ৰত চোৱা যায়। আৰু আমাৰ এই কেছটোত যে আপুনি ভালকৈ চোৱা যায়, আমি এইটোৱে দেখোঁ যে ধৰি লওঁ যে পৱন খেৰাই কোৱা কথাখিনি অসত্য, খুব বেছি এইটো এটা ডিফৰ্মেশ্যনৰহে কেছ হয়। আৰু ডিফৰ্মেশ্যনৰ যদি কেছ হয়, ডিফৰ্মেশ্যন এখন FIR-ৰ ভিত্তিত নহয়, এজাহাৰৰ ভিত্তিত ডিফৰ্মেশ্যন কৰিব নোৱাৰে। এইটো কগনাইজেবল নহয়, এইটো নন কগনাইজেবল। গতিকে মেজিষ্ট্ৰেটৰ তাত পিটিশ্যন দিব লাগিব, সাক্ষীবাদী দিব লাগিব, তাৰপিছত মেজিষ্ট্ৰেটে যদি ছেটিছফাইড হয় তেতিয়াহে পৰৱৰ্তী সময়ত কোৰ্টে চামন জাৰি কৰিব। কিন্তু এইটো কেছত মানে দেখা যায় পুলিচে ক্ৰিমিনেল ডিফৰ্মেশ্যন বুলিও কেছ ৰেজিষ্টাৰ কৰিছে, যদিও আৰু আন ধাৰাতো কেছটো ৰেজিষ্টাৰ কৰা হৈছিলে। মুঠতে কথাটো এইটোৱে হ'ল, এণ্টিচিপেটৰী বেইল দিয়াৰ ক্ষেত্ৰত যিবিলাক কনচিডাৰেশ্যন কোৰ্টে ল'ব লাগে, হাইকোৰ্টে সেইবোৰ লোৱা নাছিলে। আৰু সেই এপ্ৰ'চটো মহামান্য উচ্চতম ন্যায়ালয়ে ভুল বুলি বিবেচনা কৰিছে, আৰু গতিকে পৱন খেৰাক বেইল দিছে।
কোৰ্টে এটা কথা অৰ্ডাৰ উল্লেখ কৰিছে যে এপিয়াৰ টু বি পলিটিকেলি মটিভেটেড। এইটো মানে চক, এই কেছটো যে পলিটিকেলি মটিভেটেড, এইটো আৰু কি ক'ব লাগে আৰু। এজন মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে কৈ আছে যে তেওঁক আমি এৰেষ্ট কৰিম, তেওঁক আমি জেলৰ ভাত খুৱাম। জুডিচিয়াৰী কি তেওঁৰ নেকি? জুডিচিয়াৰীটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ব্যক্তিগত কোনো সম্পত্তি নহয়তো। জুডিচিয়াৰী এটা ইণ্ডিপেণ্ডেণ্ট বডি এটা। গতিকে তেওঁ যিবিলাক এইবিলাক কয় যে পৱন খেৰাক আমি পেৰা কৰি দিম, পৱন খেৰাক আমি জেলৰ ভাত খুৱাম, হু ইজ হিমন্ত বিশ্ব শৰ্মা টু চে অল দিছ থিংছ? জুডিচিয়াৰী ইজ নট আণ্ডাৰ হিজ কণ্ট্ৰল। এইবিলাক কথা কৈ তেওঁ নিজকে নিজে কিয় এটা ভুল পৰিচয় দি আছে? তেওঁ স্বয়ংভুৱ বুলি ভাবিলে নহ'ব নহয়। তেওঁ এজন গণতান্ত্ৰিক ব্যৱস্থাত তেওঁ এটা চিফ মিনিষ্টাৰ। গতিকে হি শুড ন' হিজ লিমিটছ। আৰু পলিটিকেলি মটিভেটেডটো হয়েই। পলিটিকেলি মটিভেটেড হয় কাৰণে এনেকুৱা এটা সাধাৰণ কেছ এটা তেওঁলোকে দে হেভ ব্ল'ন ইট আউট অফ প্ৰপৰ্চন। এনেকুৱা ধৰণৰ তেওঁ অন্য নালাগে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ আচৰণ কৰে আৰু যিবোৰ তেওঁ শব্দ ব্যৱহাৰ কৰে তেওঁ কোৱা কথাবিলাকত, সেই গোটেইবিলাকে দেখোন ডিফৰ্মেটৰী। গতিকে পলিটিকেলি মটিভেটেড হয় আৰু সময়ে প্ৰমাণ হ'ব। আৰু এটা কথা দেই, এই কেছটো ইনভেষ্টিগেশ্যনটো ফাৰ্ডাৰ হ'ব। সদায় তেওঁ চৰকাৰ নাথাকে। নিৰপেক্ষ যেতিয়া ইনভেষ্টিগেশ্যন হ'ব তেতিয়া কেঁচু খান্দোতে সাপো ওলাই যাব পাৰে। গতিকে সময়ে ক'ব কথাবিলাক। পেৰা বনাবলৈ গৈ মুখ থেকেচা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৱন খেৰাক পেৰা বনোৱাৰ ইচ্ছা হৈয়ে ৰ'ব নেকি? খেৰাক পেৰা বনোৱাৰ মুখ্যমন্ত্ৰীৰ ইচ্ছাত বাধা ন্যায়ালয়ৰ। পূৰণ নহ'ব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন? মুখ্যমন্ত্ৰীক হতাশ কৰি পৱন খেৰাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে। পৱন খেৰাক অগ্ৰিম জামিন প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ। কংগ্ৰেছ নেতা পৱন খেৰাক পেৰা বনাম বুলি আত্ৰাহী কৰি ফুৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশাত চেঁচা পানী ঢালিলে উচ্চতম ন্যায়ালয়ে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক লক্ষ্য কৰি তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰা কংগ্ৰেছ নেতা পৱন খেৰাক সকাহ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিদেশী পাছপোৰ্ট বিদেশত সম্পত্তি পাহাৰ গঢ়াৰ অভিযোগ তুলি আইনী মেৰপাকত আবদ্ধ হোৱা খেৰাক অৱশেষত উচ্চতম ন্যায়ালয়ে চৰ্ত সাপেক্ষে অগ্ৰিম জামিন প্ৰদান কৰিছে। শুকুৰবাৰে এই শুনানিৰ সময়ত আদালতে কংগ্ৰেছ নেতাজনক কয় যে কিছুমান চৰ্ত সাপেক্ষে তেওঁক অগ্ৰিম জামিন প্ৰদান কৰা হৈছে। চৰ্তমতে তেওঁ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব আৰু আৰক্ষীয়ে চমন জাৰি কৰিলে থানাত হাজিৰ হ'ব লাগিব। ইয়াৰ উপৰিও তেওঁ আদালতৰ অনুমতি অবিহনে দেশ ত্যাগ কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ তথ্য প্ৰমাণৰ সৈতে হেৰফেৰ কৰিব নোৱাৰিব। উল্লেখ্য, এই সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল 4 এপ্ৰিলৰ এক সংবাদমেলৰ পৰা, য'ত পৱন খেৰাই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল যে মুখ্যমন্ত্ৰীৰ পত্নীৰ ওচৰত 3খন দেশৰ পাছপোৰ্ট আছে আৰু ডুবাইত তেওঁৰ অঘোষিত সম্পত্তি আছে। শৰ্মা পৰিয়ালে এই অভিযোগসমূহক সম্পূৰ্ণৰূপে নাকচ কৰি ইয়াক পাকিস্তানৰ ছচিয়েল মিডিয়া গ্ৰুপৰ দ্বাৰা বিয়পোৱা AI জেনেৰেটেড বা কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰা ভুৱা তথ্য বুলি অভিহিত কৰিছিল। মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ নেতা পৱন খেৰাক পেৰা বনাম বুলিও ভাবুকি দিছিল। ইপিনে মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাই পৱন খেৰাৰ বিৰুদ্ধে অপৰাধমূলক মানহানি গোচৰ ৰুজু কৰে। গোচৰটোৱে তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পায়গৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে পৱন খেৰাৰ বিৰুদ্ধে ৰায় প্ৰদান কৰে আৰু তেওঁ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানিত দুয়োপক্ষৰ মাজত তীব্ৰ তৰ্ক বিতৰ্ক চলে। খেৰাৰ হৈ ওকালতি কৰি জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কয় যে সাংবিধানিক পদত থকা ব্যক্তিৰ ভাষা কোনো কাউবয় বা ৰেম্বৰ দৰে হোৱাটো দুৰ্ভাগ্যজনক। আনহাতে চৰকাৰী পক্ষই দাবী কৰিছিল যে কংগ্ৰেছ নেতাজনে ব্যৱহাৰ কৰা নথি পত্ৰৰ উৎস লাভৰ বাবে তেওঁক জিম্মাত লৈ সোধা পোছা কৰাৰ প্ৰয়োজন আছে। অৱশেষত সকলো যুক্তি তৰ্কৰ অন্তত শীৰ্ষ আদালতে খেৰাক গ্ৰেপ্তাৰৰ পৰা অন্তৰ্বৰ্তীকালীন সকাহ প্ৰদান কৰে আৰু এইদৰে পৱন খেৰাক পেৰা বনোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছাটো সদ্যহতে যতি পৰিছে। সৰু সৰু দুটা নিউজৰ দুটা ক্লিপ আপোনালোকৰ মাজলৈ লগাই দিলোঁ আৰু আপোনালোকে নিশ্চয় চাগে সেই ক্লিপকেইটা চালে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।